মুখ্যমন্ত্ৰীয়ে দিছে, তেওঁৰ পইচা, তেওঁৰ আগ্ৰহ, আমি তেওঁৰ প্ৰতিনিধি হৈহে কামখিনি কৰিছোঁ। কিন্তু বহুত বহুত ভাল লগা কিছুমান প্ৰজেক্ট আছে। ধৰক এয়া মনসা মন্দিৰ দেখিছে, তাৰপিছত আমি দামোদৰদেৱ সভাঘৰ ৰামদিয়া হৈ হালুগাঁৱৰ শিৱ সংঘ, তেনেকৈ আমাৰ আজি আৰু এটা ভাল খবৰ আছে। আজি পঞ্চতীৰ্থ মণ্ডলৰ আমাৰ গোটেইসমূহ নেতাকৰ্মী আছে, কিন্তু আমি হাজো মণ্ডলৰ এটা কাৰ্যালয়ৰ আমি শুভাৰম্ভণি হ'ব। গতিকে আপোনালোকক নিমন্ত্ৰণ জনালোঁ, কাৰণ এটা পাৰ্মানেণ্ট কাৰ্যালয় হ'ব হাজো মণ্ডলৰ। বাইদেউ, সমাগত নিৰ্বাচন ইতিমধ্যে হাজো সমষ্টি SC ৰ ৰিজাৰ্ভেশ্যন হ'ল। আপোনাৰ মাতৃ ইতিমধ্যে দিল্লীত গৈ চিলমোহৰ আনিছে বুলি সংবাদ মাধ্যমত চৰ্চা হৈছে। কোন সমষ্টি হ'ব বাইদেউ? আজি এয়া হাজো, এয়াতো আপুনি গমেই পাইছে, অনুসূচিত জাতিৰ বাবে এয়া সংৰক্ষিত হৈছে। আৰু গতিকে ইয়াতে আমাৰ বহুত আবেদন কৰিছে। আমাৰ ইয়াৰ পৰা নিশ্চয় এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকুৱা ধৰণৰকৈ বা পাৰ্টীয়ে আলোচনা কৰি কিবা কৰিব। আৰু আপোনাৰ ক'ৰ পৰা হ'ব? চাওক, এই মুহূৰ্তত মই হাজোত আছোঁ, আৰু আপোনালোকে দেখিলে হাজোৰ মহিলাসকলে চিঞৰি চিঞৰি কৈছে আমি সুমন বাইদেউক ভোট দিম, গতিকে হাজোৰ লিষ্টত দেখোন ৰাইজে মোৰ নামটো সোমোৱাই থৈ দিছে। এতিয়া মানুহৰ এতিয়া মনৰ ওপৰত কথা নহয়, গতিকে আমি নিজৰ মনৰ কথা এতিয়া এই মুহূৰ্তত ব্যক্ত কৰিব নোৱাৰোঁ, পাৰ্টীৰ আগত ব্যক্ত কৰিম। জ্যেষ্ঠ নেত্ৰী মাতৃ ইতিমধ্যে আপোনাৰ মোদীৰ লগত আৰু সৰ্বানন্দ সোণোৱালৰ লগত নহয়, যেতিয়াই তেখেতে দিল্লী যায় তেতিয়াই তেওঁলোকে সকলো পুৰণা নেতাসকলক লগ কৰে। এইটো এটা নিয়মৰ নিচিনা কৰিছিল, এটা নিয়ম। নেতাকৰ্মীসকল লগ লাগেই, যেনেকৈ আমি ইয়াতে লগ লাগোঁ। কেন্দ্ৰীয় নেতৃত্বই সেউজ সংকেত দিছে নেকি বাইদেউ? গতিকে ইয়াতে ইলেকশ্যনৰ কথা আহি নপৰে, কাৰণ সময়টো ইলেকশ্যন হোৱাৰ কাৰণে হয়তো আপোনালোকে চৰ্চা কৰিছে। আপুনি খেলিব নে নাই বাইদেউ? মই জনাইছোঁ, মোৰ ব্যক্তিগত ইচ্ছা পাৰ্টীক জনাইছোঁ। চব আমাৰ সকলোতকৈ ভাল লগা বিষয়টো, কাৰণ মুখ্যমন্ত্ৰী দেখিছে কালি খোজকাঢ়ি পেলাই কেনেকৈ উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ কথা কৈছে। মানে এটা যান জঁটটো এটা মানে এভইড হ'বই, ইমান ডাঙৰহে মানে প্ৰজেক্ট। আৰু সেই প্ৰধানমন্ত্ৰী গৰাকী যেতিয়া আহিব, গতিকে আমি উৎফুল্লিত হৈ পৰিছোঁ, কাৰণ এইটো শুনিহে আছিলোঁ যে হ'ব, সঁচাকৈ যে কৰি দেখালে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে যিটো কাম তেখেতে ভাবে আৰু সেইটো কৰি দেখায়, গতিকে এনেকুৱা এজন মুখ্যমন্ত্ৰী, তেখেতৰ কামৰ কথা আলোচনা কৰকচোন। বাইদেউ 10 বছৰ আপুনি হাজোত শাসন কৰিলে, হাজোত ৰাজত্ব কৰিলে, আপুনি শেষত হাজো এৰি যাব লাগিব। আপুনি এটা কথা মন কৰিছেনে যে 10 বছৰৰ দিনাখনলৈকো মই যে হাজোৰ ৰাইজে যে মোক এতিয়াও মৰম কৰিছে, সুমন হৰিপ্ৰিয়া জিন্দাবাদ দিছে, সুমন হৰিপ্ৰিয়াক ভোট দিম কৈছে। গতিকে হাজোৰ ৰাইজেতো মোক বিদায় দিয়া নাই, আৰু মই হাজোৰ পৰা বিদায় হয়তো তেওঁলোকে নিদিব, কাৰণ চাওক কেনেকৈ বিদায় দিব। ৰাজনৈতিক ক্ষেত্ৰত উন্নয়ন ক্ষেত্ৰলৈ যাব লাগিব, উন্নত সমষ্টিলৈ যাব লাগিব। কি কৈ যাব হাজোবাসী ৰাইজক, কি বাৰ্তা দি যাব সেই মুহূৰ্তত? চাওক, বাৰ্তা কেতিয়া দিয়ে, যেতিয়া বিদায় দিয়ে। আমি উন্নয়নৰ কাম বিধায়ক হৈ মই হাজোত কৰিব নোৱাৰিলেও কিবা NGOৰ দ্বাৰা বা চৰকাৰৰ বেলেগ আঁচনিও বা ৰিকুৱেষ্ট কৰি হ'লেও বা নিজা পদ্ধতিৰেও বা নিজা ফাণ্ডেৰেও ৰাইজৰ কাম কৰাৰ বহুত সুবিধা থাকে। আপোনাৰ উত্তৰ কৰি যোন হ'ব তেওঁলোকে কি আহ্বান থাকিব? মই এটা কথাই বিচাৰিম যে হাজোত আমি মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ কৈছিল যে কোনো ধৰণৰ কৰাপশ্যন হ'ব নালাগিব। মই হাজোত যেতিয়া আমি বিধায়ক 10 বছৰ আছোঁ, কোনো ধৰণৰ কৰাপশ্যনত প্ৰশ্ৰয় দিয়া নাছিলোঁ। ব্লক বা SDC অফিচ বা তেনেকুৱা ধৰণৰ আমাৰ অফিচবিলাকত কোনো ধৰণৰ কৰাপশ্যন নাছিল, একদম প্ৰথমতে যিটো আছিল। হয় নহয়, সেইটো স্বীকাৰ নিশ্চয় কৰে SDC অফিচ ব্লক এইবিলাকৰ। গতিকে কিমান সেই নিকা ভাৱমূৰ্তিৰে কাম কৰিব লাগিব হাজোত, আৰু হাজোৰ কাম কৰাৰ লগতে হাজোৰ কিন্তু ৰাইজৰ মন জয় কৰিব লাগিব। হাজোৰ ৰাইজৰ মন জয় কৰিলেহে কিন্তু হাজোৱে ছেকেণ্ড টাইম জিকাব। ছেকেণ্ড টাইম জিকিবৰ কাৰণে কিন্তু আপোনাৰ কামৰ লগত আপোনাক ব্যক্তিগতভাৱে তেওঁলোকে ভাল পাব লাগিব, যে আমাৰে এজন বা যে দাদা ভণ্টি বাইদেউ। গতিকে সেই ভাৱটো হাজোৰ ৰাইজৰ মাজত থাকিব লাগিব।
যে চাওক এতিয়া তেখেতৰ নিজা স্থিতি নাই, তেখেতৰ স্থিতি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে উদঙাই দিলে। যিজনৰ দেশৰ প্ৰেম নাই, দেশক ভাল নাপায়, পৰ দেশক ভাল পায়, গতিকে সেইজনৰ কথাৰ কোনো আমাৰ তেখেতে কাম কৰে নকৰে কোৱাৰ কোনো অধিকাৰ নাই। আপোনাৰ প্ৰচেষ্টাত দীৰ্ঘদিনীয়া হাজোৰ ৰাইজত থকা হৈছে যে শিক্ষা নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ আপোনাৰ প্ৰচেষ্টাত সম্পূৰ্ণ হৈ গৈছে। চাওক প্ৰেক্ষাগৃহটো যিহেতু আমি ৰঙিয়াৰ বা বেলেগ বেলেগ সমষ্টিত যিখিনি দেখিছিলোঁ তেনেকৈ ধৰণৰকৈ কৰিছিলোঁ। গতিকে ইয়াতে যিটো বাজেটটো কিন্তু 50 লাখ হ'ল আৰু ওপৰঞ্চি বাজেট আহি গ'ল এষ্টিমেটৰ বাহিৰত, সেইখিনি অলপমান ভৰিব লগা হৈছে আৰু অলপ ভৰিব লগা হৈছে। টোটেল 70 লাখ টকা খৰচ হৈছে। সেইটো আৰু এতিয়া ৰঙিয়া পুৰণা হাজোৰ আমাৰ 60,000 প্ৰায় ভোট আছে, গতিকে তাতো এনেকৈ কয় যে বাইদেউ আমাৰ আপোন, গতিকে গোটেই এটা সমষ্টিটোৱে মোৰ পুৰণা হাজোৰ সমষ্টিটোৱে মোৰ নিজা আপোন। গতিকে এটা ৰাজনীতিৰ সম্পৰ্ক নহয়, এয়া এটা ব্যক্তিগত সম্পৰ্ক। যে হাজোৰ লগত এই ব্যক্তিগত সম্পৰ্ক, মই ভাবোঁ বিধায়ক হ'লেও বিধায়ক নহ'লেও এই হাজোৰ লগত এই ব্যক্তিগত সম্পৰ্ক অক্ষুণ্ণ থাকিব। আৰু যি বিধায়ক আহিব এটা কথাই বিচাৰিম যে হাজোৰ ৰাইজক ভাল পাব লাগিব, মৰম কৰিব লাগিব, যে তেওঁলোকৰ বিচৰাখিনি যে তেওঁলোকে দিব পাৰিব লাগিব। 33% মহিলাই সংৰক্ষণ কৰাৰ কথা ভাবিছে, ভাল হ'বনে পদক্ষেপটো? চাওক আমাৰ সংৰক্ষণ নিশ্চয় ভাল হ'ব, কিন্তু তথাপি যে আমাৰ মহিলাসকল এতিয়া নিজে এনেকুৱা ধৰণৰকৈ আগবাঢ়ি আহিছে। এতিয়া চাকৰিৰ ক্ষেত্ৰত দেখিছে APSC হওক বা আমাৰ চিভিল ছাৰ্ভিচৰ পৰীক্ষাত মহিলাই সদায় টপ কৰে। গতিকে ৰাজনীতিত আপোনালোকে দেখিছে যে হাজোত যেনেকৈ কাম চলাইছোঁ, বাকীকেইটা সমষ্টি আমি মুখ্যমন্ত্ৰীৰ অনুপ্ৰেৰণাত, মাৰ্গদৰ্শনত, ৰাইজৰ অনুপ্ৰেৰণাত মই ভাবোঁ যে মহিলা হিচাপে কাম বেয়া চলোৱা নাই। আৰু এবাৰ সুধিছোঁ, যিহেতু ৰঙিয়াত আছে, ৰঙিয়াত দিলে যাবনে আপুনি যদি দলে দিয়ে? চাওক মাই হাৰ্ট গ'জ উইথ দ্য পিপুল অফ হাজো, পুৰণা হাজো সমষ্টি, যে মোৰ তেওঁলোকৰ লগত মই আছোঁ। গতিকে এয়া হাজোৰ লগতো আছোঁ, সেই পুৰণা হাজোৰ লগতো আছোঁ। এয়া বিধায়কৰ নিৰ্বাচন নহয়, এয়া মনৰ নিৰ্বাচন। মনৰ নিৰ্বাচনত মই জয়ী হৈছোঁ। আপোনাৰ কথাখিনি বুজি পালে, দলে টিকেট দিলে যাবনে ৰঙিয়াত? মই হাজোৰ লগত থাকিম সদায়। ৰঙিয়াতো থাকিব।